বন পিঠাগুটি যিসকলক প্ৰয়োজন হৈছে সেইসকলৰ বাবে এই ভিডিঅ'টো। নমস্কাৰ বন্ধু-বান্ধৱসকল, বিচিত্ৰ পৃথিৱীলৈ আপোনালোক সকলোকে স্বাগতম। আৰু আগতেও এনেকৈ বন পিঠাগুটিৰ ভিডিঅ' দিছোঁ, তথাপিও আজি এটা আকৌ দিছোঁ, যিহেতু বহুতো বন্ধু-বান্ধৱে বন পিঠাগুটিৰ যিটো গুটিটো কিডনিৰ মহৌষধ হয়, যিহেতু সেইটোক লাগে বুলি পেলাই বহুতে মেছেজ দি আছিল। আৰু সেয়েহে আজি সেইসকল ব্যক্তিলৈ, সেইসকল বন্ধু-বান্ধৱসকললৈ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ক'ব খোজোঁ যে বৰ্তমান যিহেতু বন পিঠা পকি সৰিছে, আৰু সেয়েহে আপোনালোকৰ বাবে এই বন পিঠাগুটি দিবৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু আপোনালোকে এই যিটো স্ক্ৰীনৰ নাম্বাৰ পাইছে, এই নাম্বাৰটোতে আপোনালোকে কল কৰিব। কিন্তু আপোনালোকলৈ যিহেতু এই বছৰ আমি সিমান বন পিঠাগুটি বেছিকৈ দিব নোৱাৰিম, কিয়নো এইবাৰ আমি পুলি ইয়াৰ গুটিবিলাক পুলি লগাবৰ কাৰণে ব্যৱস্থা কৰা হৈছে, ঠুঙা পুলি। এই বছৰ আমি বেছিকৈ গুটি দিব নোৱাৰিম, যোগান ধৰিব নোৱাৰিম, যিহেতু এইবাৰ 50% গুটি আপোনালোকক দিয়া হ'ব। আৰু 50% আমি গুটি যিহেতু ৰাইজৰ বাবেই পুলি প্ৰস্তুত কৰিম, আৰু সেয়েহে সকলোকে বেছিকৈ গুটি দিব নোৱাৰিম। আৰু এয়া চাওক, গুটিবিলাক সম্পূৰ্ণ পকিছে। এনেকৈ যিবিলাক কলা কলা, এইটো খোৱাৰ যোগ্য হয়, ইয়াক খাব পাৰি। আৰু খাবলৈ গুড়ৰ লগত খাবলৈ ভাল, নিশ্চয় বহুতে খাই পাইছে। আৰু লিকতা লাগে, আৰু ওখ হয় গছজোপা। তাৰ পৰা সৰি পৰে যেতিয়া, একেবাৰে ইয়াত ক'ৰবাত লাগিলেই ই মানে জখমী হৈ যায়। এয়া চাওক, গছজোপা ইমান ওখ, ওপৰৰ পৰা যিহেতু কেৰ্কেটুৱা মেৰেলাই যিহেতু হৰাই দিয়ে ৰাতি। এয়া চাওক, আৰু আমি যেতিয়াও এইবিলাক বুটলিবলৈ যেতিয়াও অসুবিধা হয়, সেয়েহে এনেকৈ পৰি থাকে। এয়া চাওক গছজোপা, এইবিলাক হৈছে ইয়াত দুটামান খোৱাৰ যোগ্য, আৰু বাকী সকলোখিনি বাৰু খোৱাৰ যোগ্য নহয়। আৰু যিহেতু ইয়াৰ কিডনিৰ মহৌষধ হয়, সেয়েহে ইয়াৰ গুটি সকলোৱে বচাবলৈ চেষ্টা কৰিব লাগে। পুলিৰ কাৰণে সকলোৱে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিব লাগে। গুটিটো কেৱল ঔষধতে ব্যৱহাৰ নকৰি দুই এটা গুটি আপোনালোকে গুটি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰক। আৰু ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে এয়া এক ভাল ফল হয়। আৰু বহুতে ইয়াক কলমৌ বুলিও কয় নামনি অসমৰ পিনে, আৰু ইয়াক পিঠাগুটি বুলিও কয়, বন পিঠা বুলিও কয়। বন্ধু-বান্ধৱসকল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন, যাতে আন 10জনেও এই কণ্টেক্ট নাম্বাৰ পায় আৰু আনৰো উপকাৰ হয় যাতে। ধন্যবাদ।